হোজাইত গৰু চুৰৰ তাণ্ডৱ। দক্ষিণ কুমৰাকটা গাঁৱত গৰু চুৰিৰ ঘটনা। গোহালিৰ পৰা চুৰি হৈছে 6টা গৰু। গৰু চোৰৰ উৎপাত বৃদ্ধি পোৱাত চিন্তিত গৃহস্থ। আমি পুনৰ জনাইছো এই মুহূৰ্তত হোজাইত গৰু চোৰৰ তাণ্ডৱ। দক্ষিণ কুমৰাকটা গাঁৱত গৰু চুৰিৰ ঘটনা। গোহালিৰ পৰা চুৰি হৈছে 6টা গৰু। গৰু চোৰৰ উৎপাত বৃদ্ধি পোৱাত চিন্তিত গৃহস্থ। ৰাতি মানে ধৰি লওক 11টা বিলাকত মানে আমাৰ গোৱালিৰ পৰা গৰু চুৰ হৈছে। বস্তুটো কি হ'ল, এতিয়া আমাৰ দাদাৰ 4টা গৰু গ'ল, মাইকী গৰু, পোৱালি গৰু, আৰু আমাৰ এটা দমৰা, এটা গাই, লাল দামৰা আৰু এটা কজলা দমৰা। হয়, এনেকৈ আমি 12টা, 12:30 এনেকুৱা বিলাকত আহিলেতো মই পাৰিলোঁ হয়, কিন্তু আমিও টোপনি এতিয়া ভাগৰ চগৰত টোপনি এনেকৈ গৈ গৈছে আৰু হোচ নাই হৈ গ'ল। একেটা গোহালিৰ পৰা হেৰাইছে নেকি? এটা গোৱালিৰ পৰা ইয়াত গৰু বহুত আছে ইয়াতে। এই সৰু সৰু পোৱালিকেইটাক এৰিখিনি মাইকেইটাক লৈখিনি গ'ল। জেগাৰ নামটো কি? জেগাৰ নামটো এইটো কণাদাপ বুলি কয়, সন্তোষীমা মন্দিৰ, দক্ষিণ কুমৰাকাটা কণাদাপ সন্তোষীমা মন্দিৰ। আৰক্ষীক জনোৱা হ'লনে নাই? আৰক্ষীক এতিয়া জনাবলৈ যামহে, ওলাই আছোঁ ঘৰ পৰা এতিয়া। মানে পোৱালি গৰুক থৈ কিনে চব মাই গৰুক লৈ গ'ল। মাইকেইটাক লৈ গ'ল, দমৰা এটা লৈ গ'ল, মোৰ গৰুটো হ'ল 2টা আৰু দাদাৰ গৰু হ'ল 4টা। টোটেল 6টা। 10 দিন আগতে গাঁৱতে বহুত চুৰি হৈ আছে। আমালোকে কিমান কিবা জাগত থাকি আৰু ভাগৰ চগৰ কাম কৰি আহোঁ, টোপনি আহি যায়। এই সময়তে মানে ফট কৰি গৰুবিলাক লৈ যায় আৰু গাঁৱৰ মানুহ আছে নিচিনা সন্দেহ, এনেকুৱা সন্দেহ লাগি আছে। সেইকাৰণে মই এতিয়া থানাত যাই অলপ সন্দেহকেইটাক কেছ দিম বুলি ভাবি আছোঁ।